এতিয়া বাবুক পঠাই লওঁ স্কুললৈ যিহেতু আজি সিহঁতৰ এনুৱেল ডে আছে আৰু তাক আগতীয়াকৈ পঠাওঁ এতিয়া বাজিছে 7:30 বাজিছিলে তাক পঠাওঁতে আৰু এতিয়া আমি আহিছোঁ যিহেতু আজি সানডেও হয় মিউজিক স্কুল আছিল তাত দায়িত্ব দি পেলাই এইফালে আহিলোঁ আৰু গেটত এতিয়া এন্ট্ৰিটো কৰালোঁ আজি আমাৰ অকণমান দেৰি হ'ল যিহেতু বাগানৰ মাজে মাজে আহিব লগা হ'ল যোনটো ৰাস্তাই আহোঁ সেইটো আজি ব্লক আছিলে আৰু সেইবাবে আমাৰ অকণমান দেৰি হ'ল আৰু আহি আছোঁ আমি আছাম ভেলী স্কুল বহুত ধুনীয়া পৰিৱেশটো আৰু ইয়াত আহি পাই গ'লোহি আৰু এতিয়া প্ৰগ্ৰেম চাবলৈ পাওঁনে নাই ঠিকেই নাই কাৰণ আমাৰ দেৰি হৈ গৈছে আৰু সোমাইছোঁহি আৰু বাবুহঁতৰ প্ৰগ্ৰেমটো ষ্টাৰ্ট হৈছে আৰু সি কোনটো কিন্তু মই ধৰিব পৰা নাই যিহেতু সকলো একেই লাগিছে দেখিবলৈ আগৰটো আৰু পাছৰটোতো নহয় বাৰু মাজৰকেইটাৰ ভিতৰতে কোনোবা এটা হ'ব কিন্তু কোনটো সি মই ধৰিব নোৱাৰিলোঁ 4 নম্বৰত আছে বুলি কৈছিলে বাৰু হ'বও পাৰে আৰু ওলাই আহিলোঁ আৰু দেখিছে নহয় ইমান যে দুষ্ট নহয় গোটেইকেইটা লগ খালে আৰু ক'বই নালাগে ৰখাব নোৱাৰোঁ মানে ইমানেই দৌৰিব আৰু এতিয়া আমি যাওঁ ঘৰলৈ এতিয়া 12টা বাজিছে 1 ঘণ্টা আছিলে প্ৰগ্ৰেম